কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীৰ কাপোৰত হাত দিবৰ কাৰণে? কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰী হ'বলৈ আহি পেট্ৰল পাম্পত অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ পিটিবৰ কাৰণে? আৰু এতিয়া আপোনালোকে মন কৰিব, শাওণ মাহ অহাৰ লগে লগে দেওবাৰে শনিবাৰে গধূলি আমাৰ অসমীয়া নতুন প্ৰজন্মটো মহাদেৱক বিচাৰি খোলা ট্ৰাকত ডিজে গীত বজাই ভোজপুৰী নৃত্যৰ তালে তালে নাচি নাচি মহাদেৱক বিচাৰি যাব লগা হৈছে। ক'ৰ পৰা আহিছে এই পৰম্পৰা? প্ৰেক্ষাপটত অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জীৱনৰ ৰূপৰেখা, বিহু সংস্কৃতি আৰু ভাওনা সংস্কৃতিকো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে ব্যৱস্থা ল'ব লাগে বুলি আজিৰ এই মজিয়াৰ পৰাই পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, জাতি এটাৰ যি ধৰণেৰে জাতীয় উৎসৱ থাকে, এটা জাতিয়ে ইতিহাসৰ পাতেৰে পাৰ হৈ হৈ আহোঁতে আহোঁতে এটা জাতীয় চৰিত্ৰও পৰিগ্ৰহ কৰে। আমাৰ অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ কি, সেই কথাবোৰ আজিকালি অলপ ধাৰণা সলনি কৰি আমি পাতিবৰ কিন্তু সময় আহিছে। আমাৰ জাতীয় চৰিত্ৰৰ কথা পতাৰ লগে লগে আমি কিছুমান এনেকুৱা নেতিবাচক কথা পাতোঁ, যিবোৰ কথা ক'ৰ পৰা সমাজ জীৱনত ঠাই পালে আমি নিজেই ভাবি নাপাওঁ। আমি সততে শুনি আহোঁ, ডাঙৰ হোৱালৈকে সৰুৰে পৰা শুনিছোঁ যে অসমীয়া আমি এলেহুৱা। কোনে ক'লে আমি এলেহুৱা? যিটো জাতিয়ে ৰাতিৰ ভিতৰত গড় বান্ধি মোগলক প্ৰতিৰোধ কৰিব পাৰে, সেই জাতিটো কেনেকৈ এলেহুৱা হ'ব পাৰে? যিটো জাতিয়ে বনৰীয়া হাতীক বশ কৰি পোহনীয়া কৰিব পাৰে, সেইটো জাতি কি ধৰণেৰে এলেহুৱা হ'ব পাৰে? যিটো জাতিৰ অতীতত কোবাল সোৱণশিৰিৰ বুকুৰ পৰা সোণ বুটলি ৰাজঘৰৰ ৰাজকোষ চহকী কৰিছিল, সেই জাতিটো এলেহুৱা হ'বই নোৱাৰে। এই কথাবোৰ লিখিবও নালাগে, পাতিবও নালাগে, কোনোবাই শিকালেও শুধৰাই দিব লাগে। আকৌ আমি এটা কথা সচৰাচৰ শুনি থাকোঁ, অসমীয়া মানুহে বেপাৰ কৰিব নাজানে। আমি সকলোৱে শুনিছোঁ, এইটো কথা শুনি শুনিয়ে ডাঙৰ হৈছোঁ। এই আমাৰ অসমীয়া মানুহে আৰু কি বেপাৰ কৰিব, ঠগ খাব, বেপাৰ কৰিব নাজানে। কোনে আমাৰ মূৰত সোমোৱাই দিলে অসমীয়াই বেপাৰ কৰিব নাজানে বুলি? আমাৰতো অতীতৰ যিসকল পুৰোধা ব্যক্তি আছিলে, আমাক বেপাৰ বাণিজ্যৰ পথ প্ৰদৰ্শন কৰি থৈ গৈছে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে পথাৰ বজাৰ দখল কৰাৰ সংকল্প দি থৈ গৈছে, বাট দেখুৱাই থৈ গৈছে। সাউদ ভোলানাথ বৰুৱাই সেই যুগতে বাণিজ্যে বসতে লক্ষ্মী কথাষাৰ সাকাৰ ৰূপ দি দেখুৱাইছিল। লক্ষ্মীনাথ বেজবৰুৱাক আমি সাহিত্যৰথী বুলি ক'লোঁ, ৰসৰাজ বুলি ক'লোঁ, কিন্তু স্বাধীনতাৰ পূৰ্বেই যে অসমৰ পৰা বাহিৰলৈ গৈ সফলতাৰে কাঠৰ ব্যৱসায় কৰি দেখুৱাইছিল, সেই কথাটো আমি নাপাতিলোঁ। আমি ৰূপ কোঁৱৰ বুলি ক'লোঁ জ্যোতিপ্ৰসাদ আগৰৱালাক, কিন্তু শ্ৰমিকৰ প্ৰতি দৰদ ৰাখিও যে চাহ বাগিচা চলাই দেখুৱাব পাৰে, তাৰ নিদৰ্শন ৰূপ কোঁৱৰে দেখুৱাই থৈ গৈছে। সেই কথাটো আমি আমাৰ নতুন প্ৰজন্মক নিশিকালোঁ আৰু আমি পাতি থাকিলোঁ যে অসমীয়া মানুহে বেপাৰ কৰিব নাজানে। এই ধাৰণাবিলাক সলনি কৰিব লাগিব আৰু সলনি কৰাৰ কথাও আমি বহাগতে পাতিব লাগিব। কাৰণ এই বিহুটোৰ লগত আমাৰ যি ধৰণেৰে সংস্কৃতি জড়িত হৈ আছে, আমাৰ অৰ্থনীতিও জড়িত হৈ আছে। আমি অতীজৰ পৰা শিক্ষা ল'ব লাগিব, শিপাৰ সৈতে সম্পৃক্ত হৈ আগবাঢ়িব লাগিব। চহকী জাতি আমি, যিখিনি সময়ত 1526 চনত বাবৰে পানীপথৰ যুদ্ধত খাৰ বাৰুদ গোলাৰ ব্যৱহাৰ কৰোঁতে গোটেই ভাৰতবৰ্ষৰ মানুহৰ চকু কপালত উঠিল, ইতিহাসত সেইটোৱে পঢ়ি থাকিল। আমি আমাৰ নতুন প্ৰজন্মক শিকাব লাগিব যে তাৰো 3 বছৰৰ আগতে 1523 চনত চুতীয়াসকলে খাৰ বাৰুদ গোলা ব্যৱহাৰ কৰাৰ নিদৰ্শন আমাৰ মাজত আছে। আমি প্ৰতিৰক্ষাৰ দিশতো এটা শ্ৰেষ্ঠ জাতি। আমি আধুনিক অৰ্থনীতিৰ কথা যেতিয়া পাতোঁ, শ্বেৰশ্বাহ চুৰীয়ে আধুনিক অৰ্থনীতিৰ ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছিল বুলি গুগলত পঢ়িবলৈ পাওঁ, আমাক ইতিহাসত পঢ়ায়। কিন্তু সমসাময়িকভাৱে যে 1555 চন মানতেই কোচ ৰাজবংশীৰ ৰজা নৰনাৰায়ণে নাৰায়ণী মুদ্ৰাৰ সৃষ্টি কৰিছিল, নতুন অৰ্থনীতিৰ অসমত প্ৰৱৰ্তন কৰিছিল, সেই কথাবোৰ আমাৰ নতুন প্ৰজন্মক শিকাব লাগিব। বিশ্বজিৎ সিংহই তাৰ আগতো মুদ্ৰাৰ প্ৰচলন কৰিছিল বুলি কোৱা যায়, কিন্তু তাক বিচাৰি পোৱা যোৱা নাই। আমি যে চহকী জাতি, সেই কথাৰ উপলব্ধি কৰাব লাগিব। কাৰণ বিহুৰ সৈতে আমাৰ অৰ্থনীতি জড়িত হৈ আছে। আমাৰ অৰ্থনীতি সৰুৰে পৰা পঢ়ি আহিছোঁ যে কৃষি সৰ্বোচ্চ অৰ্থনীতি, কিন্তু কৃষকৰ সমস্যাৰ কথা আমি কেতিয়া পাতিম? বিহুৰ লগততো কৃষকৰ সম্পৰ্ক আছে। আমি 7 বিহুৰ ভিতৰত তাঁতৰ বিহু পাতোঁ, নাঙল বিহু পাতোঁ, কিন্তু কৃষকৰ কথা কেতিয়া পাতিম? শিপিনীৰ কথা কেতিয়া পাতিম? কৃষি অৰ্থনীতি বুলি কওঁ, কিন্তু ভালদৰে 20% কৃষি মাটিতো আজিৰ তাৰিখতো জলসিঞ্চনৰ ব্যৱস্থা নাই। আমাৰ পৰা শ শ প্ৰজাতিৰ ধান হেৰাই গৈ আছে, সেই কথাবোৰ আমি নাপাতো। শ শ প্ৰজাতিৰ ধান ইতিমধ্যে হেৰাই গ'ল। জ্যোতিপ্ৰসাদ আগৰৱালাই গাইছিল, লিখিছিল, আমাৰ চকুলোৰে পানী দি জীয়ালো মানিকী মধুৰী ধান, তোমালৈ আনিছো জগতৰে শইচ এৰাও নিমাতি মান। এতিয়া আমাৰ প্ৰজন্মই মানিকী মধুৰী ধান ক'ত দেখিছোঁ? সঁচ পাবলৈ নাই। আমাৰ কাৰণে আপোন হৈছে সোণা শক্তি, আমাৰ কাৰণে আপোন হৈছে বাসমতি। ক'ত সৃষ্টি হয়? পাঞ্জাৱ প্ৰভিন্সত, পাকিস্তানত।
আমি আমাৰ থলুৱা চহা জীৱন হেৰুৱাই পেলাইছোঁ আৰু এই ধানবোৰ কিনাৰ নামত এই চাউলবোৰ কিনাৰ নামত কিমান টকা বাহিৰলৈ গৈ আছে তাৰো হিচাপ আমি কেতিয়াও নকৰোঁ। বিহু অহাৰ লগে লগে বিজতৰীয়া গামোচাৰ কথা পাতোঁ। আমাৰ শিপিনীৰ তাঁতশালৰ গামোচা বেছি দাম কাৰণে বিজতৰীয়া গলবস্ত্ৰ কিছুমান পিন্ধোঁ। এইকেইদিন দেখিব প্ৰশাসনে খুব অ'ত ত'ত গৈ সেইবোৰ জব্দ কৰিব। য'ত বিক্ৰী কৰাত স্পষ্ট নিষেধাজ্ঞা আছে তেনে প্ৰেক্ষাপটত এই বিজতৰীয়া গলবস্ত্ৰসমূহৰ টেটু চেপা দিবলৈ যাওঁতে চৰকাৰৰ আৰু প্ৰশাসনৰ হাতত কিহৰ সুৰসুৰণি উঠে সেই কথাটো আমি নুবুজাকৈ থকা নাই। এই যেতিয়ালৈকে বিজতৰীয়া বস্ত্ৰবোৰ বন্ধ নহ'ব তেতিয়ালৈকে আমাৰ শিপিনীৰ উত্তৰণ নহয়। এতিয়া ফাৰ্ম টু ফুড বুলি ধাৰণা আৰম্ভ হৈছে সমগ্ৰ পৃথিৱীতে। কি খাই আছোঁ, কোনখন পথাৰত উৎপাদন হৈছে সেই কথা মানুহে জানিব লাগিব। কিন্তু আমাৰ এতিয়াও কৃষকৰ অৱস্থা যেতিয়া আমি চাওঁ সেই পুৰণা ব্লেক এণ্ড হোৱাইট চিনেমাৰ দৰে এটা অৱস্থা। এই ৰূপৰ পৰিৱৰ্তন হ'ব লাগিব আৰু এই কথাবোৰো বহাগত পাতিব লাগিব। এতিয়া এডভান্টেজ আছাম 2.0 আহিল, অসমলৈ বিনিয়োগ আহিল, আমি আদৰিছোঁ। কিন্তু আমি এটা বুনিয়াদী প্ৰশ্ন ৰাখি থ'ব বিচাৰিছোঁ যে 5 লাখ কোটি টকাৰ বিনিয়োগৰ কথা কৈছে, তাত যে হাজাৰ হাজাৰ লাখ লাখ তাত চাকৰিৰ সৃষ্টি হ'ব, এই চাকৰিবোৰ কোনে পাব? নে কেৱল তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ চাকৰিবোৰত অসমীয়া মানুহে চাকৰি পাব আৰু তাৰ বাবে যিবোৰ কাৰিকৰী পদ লাগে, উচ্চ পদস্থ বিষয়া লাগে সেইবোৰ বাহিৰৰ পৰা আহিব নেকি? প্ৰশ্নটোৰ উত্তৰ লাগে। আমি নিবিচাৰোঁ যে অসমে মাটি দিম, অসমে পানী দিম, ইয়াত বিনিয়োগ হ'ব, ইয়াত উদ্যোগ হ'ব আৰু সেই উদ্যোগত সৃষ্টি হোৱা সংস্থাপনসমূহত কোনোবাই চকীত বহি বেলটো বজালে পানীৰ গিলাচটো লৈ সোমাই যোৱা মানুহজনহে কেৱল অসমীয়া আৰু সেই বেল বজাই দিয়া মানুহজন মহাৰাষ্ট্ৰৰ ফালৰ পৰা আহক, অন্ধ্ৰপ্ৰদেশৰ ফালৰ পৰা আহক, সেই পৰিৱেশ আমি নিবিচাৰোঁ। আৰু সেইকাৰণে আমি কৈছোঁ যে যিসমূহ বিষয় পঢ়িলে সেই উদ্যোগসমূহত চাকৰি পাব, যিসমূহ বিষয়ত ডিগ্ৰী থাকিলে সেই কাৰিকৰী পদসমূহত অসমীয়া যুৱক যুৱতী মকৰল হ'ব পাৰিব, সেই বিষয়সমূহ আমাৰ শিক্ষানুষ্ঠানসমূহত পঢ়াবলৈ আৰম্ভ কৰিব লাগে আৰু তাৰ কাৰণে চৰকাৰে ইণ্ডাষ্ট্ৰী একাডেমিয়া লিংকেজ স্থাপন কৰিব লাগে। এই দাবীও আজি এই বিহু বাকৰিৰ পৰাই পুনৰ উত্থাপন কৰিছোঁ। হিতাধিকাৰী সৰ্বোচ্চ জাতি কিন্তু আমি দীৰ্ঘদিন ধৰি জীয়াই থাকিব নোৱাৰিম। এই কথাটো ক'লে আমাক বেয়া পায়, এপাত খেল এৰি দিয়ে আমালৈ। খেলপাত কি যে অসমীয়া জীয়ৰী বোৱাৰীয়ে 1250 টকা পালে তহঁতে বেয়া পাওঁ নেকি? কিয় বেয়া পাম? আমাৰ আই মাতৃসকলে, আমাৰ বাইদেউসকলে পইচা পালে আমি ভাল পাওঁ, কিন্তু 1250 টকাত আজিৰ তাৰিখত পায় কি? আমি সেইকাৰণে কৈ আছোঁ যে হাতে হাতে এটা কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক, যাতে উৎপাদন শক্তিৰো অপচয় নহয় আৰু অৰ্থনীতিৰো উন্নতি হয়। আমাৰ চৰকাৰ চাব, যি দলেই নহওক ৰাজনৈতিক দলসমূহে সচৰাচৰ আহোম সাম্ৰাজ্যৰ কথা কয়, হেংদাঙৰ কথা কয়, কিন্তু আহোম সাম্ৰাজ্যৰ পৰা শিকিবলগীয়া বাকী কথাবোৰ নিশিকে। আহোম স্বৰ্গদেউসকলে বিনা পৰিশ্ৰমে পাৰিশ্ৰমিক এই ধাৰণাৰ পৰিপন্থী আছিল। আমি পিপু শিশু সাধু সকলোৱে শুনিছোঁ, ধোদৰ আলি নিৰ্মাণ কৰিছিল। মানে লক্ষ্য কি? ধোধ হৈ কোনো জীয়াই থাকিব নোৱাৰিব, কাম কৰিবই লাগিব। আমি পাইক প্ৰথাৰ কথা শুনিছিলোঁ, প্ৰতাপ সিংহই কি সুন্দৰকৈ আগবঢ়াই লৈ গৈছিল পাইক প্ৰথা। তাৰ উদ্দেশ্য কি আছিল? দায়িত্ব ভিত্তিক গোট সৃষ্টি কৰিছিল। কোনোবাই ৰান্ধনীশালৰ দায়িত্ব ল'ব, কোনোবাই হাতীৰ দায়িত্ব ল'ব, কোনোবাই গোলা বাৰুদৰ দায়িত্ব ল'ব, সকলোৱে দায়িত্ব ল'ব আৰু দায়িত্ব পালন কৰাৰ বাবে দুকুৰাকৈ গা মাতি পাইছিল খেতি খোলা কৰিবলৈ, অৰ্থাৎ কামৰ বিনিময়ত সম্পদ আৰু সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণ। আহোম সাম্ৰাজ্যৰ পৰা সেই কথাওতো আমি শিকিবলগীয়া আছে। এই কথাকেইটা ক'লোঁ কাৰণ বিহুৰ সৈতে আমাৰ অৰ্থনীতিৰ সম্পৰ্ক আছে আৰু আমি সকলোৱে জানো বিহু আমাৰ সাংস্কৃতিক আধাৰ। সংস্কৃতিৰ কথা যেতিয়া পাতোঁ, মই প্ৰাসংগিক হ'ব বুলি এটা সাংস্কৃতিক আগ্ৰাসনৰ কথাও পাতিবলৈ বিচাৰিছোঁ। আমি বহিৰাগতৰ আগ্ৰাসনৰ কথা পাতোঁ, বাংলাদেশীৰ বিৰুদ্ধে জাতিটোৱে যুঁজি আছোঁ, কিন্তু সাংস্কৃতিক আগ্ৰাসনৰ কথাও আমি পাতিব লাগিব। আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ সেই বাটটো ইয়াত আমি বিশ্লেষণ কৰিব লাগিব। আমাৰ অসমৰ মানুহক শিৱ আৰাধনা কৰিবলৈ কোনোবাই শিকোৱাৰ প্ৰয়োজন আছে নেকি? আমাৰ যোগিনী তন্ত্ৰত শিৱ আৰাধনাৰ কথা আছে, কালিকা পুৰাণত শিৱ আৰাধনাৰ কথা আছে। আমাৰ জনজাতিসমূহে, আমাৰ সোণোৱাল কছাৰীসকলে বাইথৌ বুলি কয়, বড়ো কছাৰীসকলে বাথৌ বুলি কয়, ৰাভাসকলে লংগা বুঢ়া বুলি কয়, ডিমাচাসকলে চিব্ৰা বুলি কয়, তিৱাসকলে ফা মহাদেউ বুলি কয়। এয়া কাৰ আৰাধনা কৰে? দেৱাদিদেৱৰ আৰাধনা কৰে। আজিও দেওশাল মন্দিৰত তিৱা ভাষাত মন্ত্ৰোচ্চাৰণ কৰা হয়। আমাৰ মানুহকতো শিৱ আৰাধনা কৰিবলৈ অসমীয়া মানুহক শিকাব নালাগে।
কিন্তু আমি ক্ৰমশ আমাৰ শিপাৰলৈকে সৈতে সম্পৰ্ক থকা এই আধ্যাত্মিক চেতনাবোৰ পাহৰি গৈছোঁ আৰু এতিয়া আপোনালোকে মন কৰিব শাওণ মাহ অহাৰ লগে লগে দেওবাৰে শনিবাৰে গধূলি আমাৰ অসমীয়া নতুন প্ৰজন্মটো মহাদেৱক বিচাৰি খোলা ট্ৰাকত ডিজে গীত বজাই ভোজপুৰী নৃত্যৰ তালে তালে নাচি নাচি মহাদেৱক বিচাৰি যাব লগা হৈছে। ক'ৰ পৰা আহিছে এই পৰম্পৰা? এয়া ধৰ্মীয় অনুভূতিৰ কথা নহয়, এয়া স্পষ্ট সাংস্কৃতিক আগ্ৰাসন। আমাক শিৱ আৰাধনা কৰিব শিকাব নালাগে। অসমৰ মুছলমান সম্প্ৰদায়েও এই কথাটো নিজৰ মাজত চিন্তা চৰ্চা কৰা ভাল যে আমাৰ অসমৰ মুছলমানক আৰবীয় ৱাহাবী সংস্কৃতিয়ে ক্ৰমশ গ্ৰাস কৰিব আৰম্ভ কৰিছে নেকি? ইয়াতটোতো ইছলামৰ শিপা বহু শ বছৰ পুৰণি। তাৰ পাছতো ডাঙৰ ডাঙৰ ধৰ্মসভাবোৰত তাৰকা বক্তাবোৰক বাংলাদেশৰ পৰা মাতি আনে, তাৰকা বক্তাবোৰক উত্তৰ ভাৰতৰ পৰা মাতি আনে। তেওঁলোকে কি বুজিব অসমৰ শিপাৰ সৈতে থকা সম্পৰ্ক? তেওঁলোকে কি বুজিব আমাৰ অসমীয়া মুছলমান মহিলাই সূতা কাটি চাদৰ মেখেলা সৃষ্টি কৰাৰ কথা? তেওঁলোকে কি বুজিব যে অসমত জিকিৰ জাৰিৰ দৰে সমৃদ্ধ পৰম্পৰা আছে য'ত মোৰ মনত ভেদভাৱ নাই বুলি শিকোৱা হয়? গতিকে সাংস্কৃতিক আগ্ৰাসনৰ পৰা আমি হিন্দু মুছলমান সকলোৱে কিন্তু সচেতন হ'ব লাগিব। কাতি বিহুত তুলসীৰ তলত নাম এফাকি গাবৰ কাৰণে শিশু বিচাৰি পোৱা নাযায়, কিন্তু সেই কিশোৰী ডাঙৰ হৈ আজিকালি অসমৰ কলেজত অসমৰ বিশ্ববিদ্যালয়ত হেলোইন নাইট উদযাপন কৰে। আমি ক'ৰ পৰা ক'লৈ গৈ আছো তাৰ ৰূপৰেখা আমি ইয়াতে আঁকিব লাগিব। আৰু সাংস্কৃতিক আগ্ৰাসনে মনস্তাত্ত্বিক আধিপত্যৰ সৃষ্টি কৰে। এই কথা মনত ৰাখিব। ইংৰাজীত ক'বলৈ গ'লে ইটছ এ গ্ৰীণ কৰিডৰ ফ্ৰম কালচাৰেল এগ্ৰেছন টু চাইকলজিকেল ডমিনেন্স। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছোঁ কাৰণে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সৃষ্টি কৰিছে। নহ'লে কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীৰ কাপোৰত হাত দিবৰ কাৰণে? কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰী হ'বলৈ আহি পেট্ৰল পাম্পত অসমীয়া যুৱকক গুৰুলকৈ পিটিবৰ কাৰণে? আমি শান্তিপ্ৰিয়, আমি আইন শৃংখলা মানি চলোঁ, কিন্তু বহাগৰ বতৰত এনে অপশক্তিসমূহকো সকীয়াই দিব লাগিব যে খবৰদাৰ, অসমীয়া মানুহৰ সংযম আৰু সৰলতাক দুৰ্বলতা বুলি ভাবিলে সেই স্বাভিমান, সেই গৰ্ব, সেই অহংকাৰ নেফানেফ হৈ যাব আৰু অসম এৰি মানুহ গুচি যাবগৈ লাগিব। আমি চৰকাৰ প্ৰশাসনক কৈছোঁ এইবোৰ নিয়ন্ত্ৰণ কৰক। অসমৰ মানুহক বাধ্য নকৰিব নিজৰ শান্তিপ্ৰিয় চৰিত্ৰৰ পৰা আঁতৰি আহিবৰ কাৰণে। আৰু ৰাইজেও সচেতন হ'ব লাগিব। সেই আধিপত্যবাদী মনবোৰৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব, স্বতন্ত্ৰ কৰি ৰাখিব লাগিব। এই কথাখিনি বিহুৰ বতৰত পাতিছোঁ। তাৰ সমান্তৰালভাৱে নিৰ্বাচন পাৰ হৈছে। এবাৰ ভাষাক লৈ বহুত চৰ্চা হৈছে। ঠিকেই আছে, চৰ্চা হোৱা উচিত। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলোঁ। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগে লগে আমি যি ধৰণেৰে আগবাঢ়িব লাগিছিল ভাষাটোক লৈ আগবঢ়া নাই। আমাৰ সৈতে একেলগে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা বাকী ভাষাসমূহ যিসমূহ ৰাজ্যত কয়, সেই ৰাজ্যসমূহত সেই ভাষাৰ গৱেষণাৰ বাবে নতুন নতুন কাম আৰম্ভ হৈছে। সেই ভাষাবোৰক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবৰ কাৰণে নতুন নতুন কাম আৰম্ভ হৈছে। অসমতো সেই কাম হ'ব লাগিব। ইউনিকোডত আজিলৈকে অসমীয়া ভাষাটোৱে স্বতন্ত্ৰ স্বীকৃতি এটা পোৱা নাই। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ লগে লগে আমি যে কোনো ভাষাৰ ঠাল ঠেঙুলি নহয় সেই স্বীকৃতি আমি পালোঁ। এক মানসিক পৰাধীনতাৰ পৰা আমি মুক্ত হ'লোঁ। কিন্তু আমাৰ লিপিটোৱে এতিয়াও সেই স্বতন্ত্ৰ মৰ্যাদা পোৱা নাই। আৰু তাৰ কাৰণে জ্যেষ্ঠসকলক, যিসকলৰ এই বিষয়ত অধ্যয়ন আছে, তেওঁলোকক দায়িত্ব ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ছাত্ৰ সন্থাৰো যদি কিবা কৰণীয় আছে আমাক আগবঢ়াই দিবৰ কাৰণে, আদৰ্শৰ বাট দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শেষত মই এটা প্ৰত্যাশাৰ কথাৰে এই কথাখিনি সামৰিব বিচাৰিছোঁ। আমাক প্ৰায়ে কয় আমি আন্দোলন কৰা সংগঠন। আগতে মন বেয়া কৰিছিলোঁ ক'লে, আজিকালি গৌৰৱেৰে কওঁ যে হয় আমি আন্দোলন কৰা সংগঠন আৰু আন্দোলন কৰিম। একবিংশ শতিকাৰ 2টা দশক পাৰ হৈ যোৱাৰ পাছত এতিয়া আন্দোলনৰ পৰিভাষা সলনি হ'ব লাগিব। এই জৰ্জ ফিল্ডৰ এইখন মুকলি বিহুৰ ঐতিহ্য আমি জানো। যিখিনি সময়ত ঐতিহাসিক অসম আন্দোলনৰ সময়ত আতিশয্য জাপি দিয়া হৈছিল, ৰাজপথৰ কাৰ্যসূচী এক প্ৰকাৰ নিষেধ কৰা হৈছিল, সেইখিনি সময়ত গোটেই গুৱাহাটীৰ বিহু সন্মিলনীসমূহে একেলগে সমদল বাহিৰ কৰিছিল। কি আছিল সেয়া? এটা সাংস্কৃতিক আন্দোলন। তাৰ পাছত অসম চুক্তিৰ পাছত ইয়াকে মুকলি বিহুৰ ৰূপ দিয়া হ'ল। এই ধৰণৰ সাংস্কৃতিক আন্দোলনো আমাক লাগিব। আমাক সাংস্কৃতিক, বৌদ্ধিক, আধ্যাত্মিক সকলো ক্ষেত্ৰতে আন্দোলন লাগিব। আৰু তেনে শৈক্ষিক আন্দোলন সদৌ অসম ছাত্ৰ সন্থাই যোৱাটো বছৰৰ পৰা আৰম্ভ কৰিছোঁ। আমি প্ৰায়ে পাতি থাকোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ অসমৰ পৰা ভাল দক্ষ IAS বিষয়া নোলায়, IPS বিষয়া নোলায়।
এই কথাটো কেৱল পাতিয়ে আমি সামৰিব বিচৰা নাই, সেইকাৰণে হাতে কামে লাগিছোঁ। আপোনালোকে জানি ভাল পাব যে যোৱা বছৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত